এই আজিকালি মামাই হায়াৰ ছেকেণ্ডাৰী ল'ৰা ছোৱালীবিলাকক স্কুটি দি সকলোকে মাথা পাগল কৰিছে, সকলোকে ফাটল চৰাই বনাই পেলাইছে। আমাক এক্সামৰ 2-3 মাহ আগতে ক'লে যে তোমালোকৰ 80%ৰ পৰা স্কুটি দিম। বিয়াৰ আগত লাও লগোৱাৰ দৰে কথা নহ'ল নে এইটো? সঁচাই আমাৰ অতি দুখৰ বিষয়। আমাৰ লগত ইমান অন্যায় কিয় কৰিছে? শুনা ভণ্টিহঁত, স্কুটিখনেই ডাঙৰ বস্তু নহয়। ভালদৰে পঢ়ি শুনি ভৱিষ্যত কিবা এটা কৰা, তেনেকুৱা ধৰণৰ হাজাৰখন স্কুটি আহিব। আৰু তোমালোকক এনেও 3 মাহৰ আগতে কৈছে 80% লাগিব বুলি। তোমালোকে উঠাব নোৱাৰিলা, সেইটো কাৰ দুখ? তোমালোকক একো অন্যায় কৰা নাই। আমি যেতিয়া হায়াৰ ছেকেণ্ডাৰী এক্সাম দিওঁ তেতিয়া আমাক এক্সামৰ আগত কৈছিল 60% লাগিব, 60% পালেই সকলো ল'ৰা ছোৱালীক স্কুটি দিব। কিন্তু এক্সাম হ'ল, ৰিজাল্টো দিল, ৰিজাল্ট দিয়াৰ পিছতহে আমাক ল'ৰাবিলাকক 75% কৰিছে। এতিয়া তোমালোকে কোৱা, তোমালোকক অন্যায় কৰিছে নে আমাক অন্যায় কৰিছিল? তথাপিও আমি তোমালোকৰ দৰে প্ৰতিবাদ কৰা নাই, কাৰণ স্কুটি বস্তুটোৱে ডাঙৰ বস্তু নহয়, নিজৰ শিক্ষা বস্তুটো ডাঙৰ বস্তু। মই ভবাৰ মতে তোমালোকে আচলতে জ্ঞানৰ বাবে পঢ়া নাছিলা, স্কুটিৰ বাবেহে পঢ়িছিলা। আৰু 3 মাহ কম দিন নহয়, 1 মাহত 30 দিনকৈ হ'লেও 3 মাহত 90 দিন হৈ আছে। সেই 90 দিনতো তোমালোকে 80% উঠাব পাৰিলাহেঁতেন যদি তোমালোকে ভালদৰে পঢ়িছা। কাৰণ আমি যেতিয়া হায়াৰ ছেকেণ্ডাৰী এক্সাম দিওঁ তেতিয়া মোৰ প্ৰি ফাইনেললৈ হিষ্টৰী ছাবজেক্টটো 4th ছাবজেক্ট আছিল, মই পঢ়া নাছিলোঁ। আৰু যেতিয়া ফাৰ্ষ্ট এক্সাম ফাইনেলৰ ইংলিছ হৈছিল, ইংৰাজী পৰীক্ষা দিব গৈছিলোঁ, এক্সাম দিব গৈছিলোঁ, তেতিয়া হিষ্ট্ৰী মেমে মোক দেখি ভালদৰে মাত দিছিল আৰু মোৰ খবৰ লৈছিল। সেইকাৰণে মোৰ মনতে ভাৱ হৈছিল যে মোক মেমে ইমান বঢ়িয়াকৈ মৰম কৰে, মাত বোল দিয়ে, মই যদি তাৰ এক্সামটো বেয়া কৰোঁ কি হ'ব? সেইটো কাৰণে মই তেতিয়াৰ পৰা হিষ্ট্ৰী ছাবজেক্টটো ভালদৰে পঢ়িছিলোঁ আৰু মাথো 1 সপ্তাহ সময় পাইছিলোঁ। আৰু সেই সপ্তাহটো পঢ়িয়ে এক্সাম দিছিলোঁ। আৰু শেষত সকলো ছাবজেক্টতকৈ সেই ছাবজেক্টটোতে হায়েষ্ট নম্বৰ উঠিছিল 83 মোৰ। গতিকে এতিয়া তোমালোকে কোৱা, তোমালোকে 90 দিনত কৰিব নোৱাৰিলাহেঁতেন যদি ভালদৰে পঢ়া হ'লে? গতিকে সেয়েহে কওঁ, তোমালোকে এই বাইকৰ লগত লাগি লাভ নাই, তোমালোকে ভালদৰে পঢ়া, ভৱিষ্যত কিবা এটা কৰা, তেনেকুৱা ধৰণৰ স্কুটি হাজাৰখন আহিব। আৰু যদি তোমালোকে স্কুটিখনে বেছি প্ৰয়োজন বুলি ভাবা, তেনেহ'লে নেক্সট বাৰলৈ আৰু হায়াৰ ছেকেণ্ডেৰী এক্সাম দিয়া, 80% নালাগে 90% উঠাই দিয়া, তেতিয়া মামাই স্কুটি তোমালোকৰ নিজৰ ঘৰত আহি দি থৈ যাব।